মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সন্দৰ্ভত কিছু মন্তব্য কৰিলে। বৰ্তমান সময়ত অসমত কংগ্ৰেছ কিমান শক্তিশালী, বৰ্তমান সময়ত অসমত কংগ্ৰেছে বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ সক্ষমতা কিমান আছে। একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ কৰি কংগ্ৰেছক এক প্ৰকাৰ তুলাধুনা দিলে। কেৱল কংগ্ৰেছকেই নহয়, শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰা কিছু কামৰো খতিয়ান দাঙি ধৰিলে সেই অনুষ্ঠানতে ভাষণ প্ৰসংগত। পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি আমাৰ দলে ভাৰতীয় গণতন্ত্ৰৰ এক নতুন প্ৰমূল্য স্থাপন কৰিছে। আমি যদি চাব যাওঁ, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীৰ পৰা অমিত শ্বাহৰ পৰা জে.পি. নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ'ব পৰা নাই। আজি লালকৃষ্ণ আদৱানীৰ পিছত তেওঁৰ পৰিয়াল, অটল বিহাৰী বাজপেয়ীৰ পিছত তেওঁৰ পৰিয়াল, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পিছত তেওঁৰ পৰিয়াল, অমিত শ্বাহৰ পিছত তেওঁৰ পৰিয়াল, জে.পি. নাড্ডাৰ পিছত তেওঁৰ পৰিয়াল, এনেকুৱা ধৰণৰ পৰম্পৰা নথকা খুব সম্ভৱ ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ'ল ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছ বুলি ক'লেই যেনেকে এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। তাৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উৎসৰ্গা কৰা মানৱৰ চিত্ৰ আমাৰ সন্মুখলৈ আহি পৰে। আজি যদি আমি চাব যাওঁ, আমাৰ দলৰ প্ৰত্যেকজন ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণৰ মনোভাৱেৰে দেশমাতৃক কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈও আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱন যাত্ৰা যদি আমি চাবলৈ যাওঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সাধাৰণ প্ৰচাৰকৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনত দিনে নিশাই কাম কৰি কাৰ্যকৰ্তা হিচাপে নিজৰ পূৰ্ণতা প্ৰাপ্তি হোৱাৰ পিছত তেখেতে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকিত কৰিছে। ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ যদি জীৱনলৈ আমি চাওঁ, পাটনা বিশ্ববিদ্যালয়ত ছাত্ৰ নেতা হিচাপে অখিল ABVPৰ লগত কাম কৰা এজন কাৰ্যকৰ্তা হিচাপে, ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আৰু হিমাচল প্ৰদেশত এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰি তেওঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ অলংকিত কৰিছে। আমি যদি অমিত শ্বাহৰ জীৱনৰ প্ৰতি চাওঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি মণ্ডল জিলা পৰ্যায়ৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰে আৰু আজি ভাৰতৰ গৃহমন্ত্ৰীৰ দৰে সন্মানীয় পদ অলংকিত কৰে। যদি ৰাজনাথ সিঙৰ জীৱনৰ ফালে চাব যাওঁ, শিক্ষকতাৰ পৰা আৰম্ভ কৰি আজি তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈকে তেওঁৰ জীৱন পৰিক্ৰমা এজন সাধাৰণ মানুহৰ অসাধাৰণ ক্ষমতাৰে আগবাঢ়ি যোৱা জীৱন পৰিক্ৰমা। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে এই দলটোত পিতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাতৃৰ পৰিচয়ৰ প্ৰয়োজন নাই, এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একোজন মই আত্মবিশ্বাসী কাৰ্যকৰ্তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017990